নমস্কাৰ, মই মুবাৰক হুছেইন। মোৰ বয়স 41 ইয়াৰ্ছ। আজিৰ পৰা 1 বছৰ আগত মোৰ হঠাৎ ব্ৰেইন ষ্ট্ৰোক হয়। লেফ্ট চাইড দুৰ্বল হয়। আগৰ দৰে মই চলা ফিৰা কৰিব নোৱাৰোঁ বা কাম কাজ কৰিব নোৱাৰোঁ। তেতিয়া মোৰ ষ্ট্ৰোক হোৱাৰ আগতে মোৰ ৱেইট আছিল 94 কেজি। আজি জিম কৰি আছোঁ, ট্ৰিটমেণ্ট কৰি আছোঁ। আজি ৱেইট কমাই 60 কেজি হৈ আছে। এটা চাইড মুখখন অলপমান বেকা হৈ আছে এতিয়াও। অলপমান জিম কৰি পেলাই অলপ বল আহিছে, কিন্তু ভৰিখনত ইমানখিনি অহা নাই। এতিয়া আপোনালোকে এটা গুহাৰি মোক একো হেল্প কৰিব নালাগে। আপোনালোকে মানে সতৰ্ক হ'ব লাগে যে হেল্থি হ'লেই যে তেওঁ স্বাস্থ্যৱান বা নিৰোগী সেইটো নহয়। ফিটনেছ থাকিব লাগে, মেডিকেলি প্ৰুফ ফিটনেছ থাকিব লাগে মানুহৰ, তেওঁহে নিৰোগী হ'ব। গতিকে সদায় BP চেক কৰি থাকিব আপোনালোকে, প্ৰায় BP চেক কৰি থাকিব। আৰু ৱেইটখিনি ঠিক আছে নে নাই, বয়স অনুপাতে ৱেইট যিখিনি হ'ব লাগে সেইখিনি ঠিক আছে নাই এইখিনি চাব। ডক্টৰসকলৰ লগত কনচাল্ট কৰিব, এইখিনি মোৰ অনুৰোধ। এখেত আমাৰ ওচৰত আহিছিলে আজি। চ' আহি এখেতৰ বয়স বহুত কম, 41। চ' মই এখেতৰ বয়সৰ বিষয়ে শুনি মোৰ বেয়া লাগিলে। 41 ইয়াৰ্ছত এখেতৰ ষ্ট্ৰোক হৈছিলে। লেফ্ট চাইডে পেৰালাইচিছ, পূৰা হাত আৰু ভৰি। ত' এখেতে কৈছে যে নহয় মোক খোজকাঢ়িব অসুবিধা, এতিয়াও ভৰি হাত টান লাগে, মুখখন এতিয়াও বেকাৰ হৈ আছে। চ' এখেতে মোক সুধিলোঁ যে আপোনাৰ ওজন কিমান আছে। এখেতে ক'লে যে মোৰ ওজন বহুত বেছি আছিলে, 94 মান আছিলে। তো এতিয়া হয়তো ষ্ট্ৰোক হোৱাৰ পিছত বা মই এক্সাৰচাইজ কৰি আছোঁ, ডক্টৰে এক্সাৰচাইজ দিছিলে, এইবিলাক কৰি মোৰ ৱেইট কমিছে। চাওক, এতিয়া কথা হ'ল যে আপোনাৰ ট্ৰিটমেণ্ট কি এটা ষ্ট্ৰোক হোৱাৰ পিছত, এক্সিডেণ্ট হোৱাৰ পিছত কি ট্ৰিটমেণ্ট হ'ব পাৰে? গাড়ীখন পালন কৰিব পাৰে, গাড়ীটা যদি এক্সিডেণ্ট হয়, বা ইঞ্জিন ঠিক কৰিব পাৰে। কিন্তু এক্সিডেণ্ট হোৱাৰ আগত আমি কি কৰিব? ভালকৈ ধুনীয়াকৈ ৰাস্তা চিধা যাব পাৰোঁ, এটা হ'ল এটা। আৰু এটা হ'ল কি, লাহে লাহে গাড়ী চলাব পাৰোঁ, ঠিক আছে। আৰু আমি গাড়ীখনত যদি কিবা বিজুতি থাকে সেইখন ছাৰ্ভিচিং কৰি ল'ব পাৰোঁ। তো এই বস্তুটো মানুহৰ লগতো জড়িত হৈ থাকে। তো মানুহৰ লাইফ ষ্টাইল হ'ল মেইন বস্তু। যে লাইফ ষ্টাইল কি? লাইফ ষ্টাইলত খানা আছে, তাৰপিছত শ্লিপ আছে আৰু ষ্ট্ৰেছ আছে। এই তিনিটা বস্তু একেলগে কৰিলেহে তাৰ লগত আপুনি যেতিয়া আপুনি খানা হ'ব, খানাৰ লগত আহিব ৱেইট যদি আপুনি মেনেজ কৰে। ৱেইটটো কি এইজ হিচাপেও নহয়, একেলগে কোৱা মতে এইটো হ'ল হাইট হিচাপে। আপোনাৰ হাইট হিচাপে এটা ৱেইট হ'ব লাগে, আৰু সেই ৱেইটটোক আপুনি BMI দি জুখিব পাৰে। ইউজুৱেলি যদি 27ৰ তলত থাকে ইট ইজ নৰ্মেল বুলি আমি ধৰোঁ। 27ৰ ওপৰত গ'লে বেয়া, 30ৰ ওপৰত গ'লে বেছি বেয়া। তো BMI আপোনালোকে কেলকুলেট কৰি ল'ব, নিজে কেলকুলেট কৰি তাৰপিছত দেখিব যদি BMI বেছি আছে তেনেহ'লে আপুনি শকত হ'লেও হেল্ডি নহয়। শকত মানে হেল্ডি নহয়, শকত মানে পইচা থাকিব পাৰে, সি হেল্ডি নহয়, ই আনহেল্ডি। সি পইচা থাকি সি ধনী হ'ব পাৰে, কিন্তু হেল্থৰ ভিতৰত সি দুখীয়া, সি ভিখাৰী, সি ফকীৰ, কাৰণ তাৰ হেল্থ নাই। হেল্থ মানে এইটো নুবুজায় তাৰ ফেট আছে। হেল্থ মানে বুজায় সি কিমানখিনি হাইট, ৱেইট আৰু তাৰ লগত জড়িত বডিখন ফিট আছে, এইটোক হেল্ডি বুলি কয়। হেল্ডি মানে সেই সুখী। আমি আগতেও জানো যে স্বাস্থ্য মানে সুখ। তো মই এখেত অহাৰ পিছত এখেতক মই ট্ৰিটমেণ্ট দিব ইমান নোৱাৰিম, অলৰেডি ট্ৰিটমেণ্ট হৈ গৈছে। কিন্তু এখেতৰ যিটো মেছেজ পালোঁ, এই মেছেজটো আমি যদি আপোনালোকেও শুনে তেনেহ'লে কি জানে, মই আপোনালোকক ট্ৰিটমেণ্ট দিব নালাগিব। আপোনালোকে নিজে হেল্ডি থাকিব। হেল্ডি থাকিলে আপোনালোকৰ ষ্ট্ৰোক নহয়, ষ্ট্ৰোক নহ'লে আপোনালোকে ডক্টৰৰ ওচৰত আহিব নালাগিব। আৰু যদি আপোনালোকে তাৰ কাৰণে নিজেও অধ্যয়ন কৰে যে কেনেকৈ হেল্ডি থাকিব পাৰি, গুগলত বহুত বস্তু পাই যাব, ইউটিউবত বহুত বস্তু পাই যাব, আৰু তাৰ মেছেজ চবকে শ্বেয়াৰ কৰক। কাৰণ শুনক, এইখন দেশত হেল্ডি ৰাখিবলৈ চৰকাৰে কিমানখিনি কৰি আছে নাজানো, কিন্তু আপোনালোকে যদি নিজে হেল্ডি থাকে আৰু নিজে মানুহক যদি জনায় তেতিয়া মানুহ নিশ্চয়কৈ হেল্ডি থাকিব।
চৰকাৰে কিমানখিনি কৰি আছে, ডক্টৰে কিমানখিনি কৰি আছে সেইটো আপোনালোকে জানিব দৰকাৰ নাই। আপোনালোকে নিজে কৰিব লাগিব, কাৰণ চবে নিজৰ নিজৰ কাম কৰি আছে, চবে নিজৰ নিজৰ বিজনেছ কৰি আছে। হ'ব নাযায় ইমান বেছি ক'লে বেয়া হ'ব, তথাপিও ইয়াৰ মাজতে এইখিনি ক'ব বিচাৰোঁ যে আপোনালোকে হেল্ডি থাকিব চেষ্টা কৰে। হেল্ডি মিনিং এইটো নহয় শকত, হেল্ডি মিনিং হ'ল যে ৱেইট টু হাইট হিচাপে কিমানখিনি থাকে। BMI এটলিষ্ট লেছ দেন 27 ইজ বেষ্ট। 30 মেক্সিমাম হ'ব পাৰে, কিন্তু 30 লৈকে যাবলৈ নিদিব। সদায় হেল্ডি ফুড খাব, ফেট জাতীয় বস্তু কমকৈ খাব, আৰু ষ্ট্ৰেছ নোহোৱাকৈ গুড শ্লিপ দিব, আৰু সদায় সুখী থাকিব ট্ৰাই কৰক। থেংক ইউ, ধন্যবাদ। মই ডক্টৰ শাহ নুৰ ৰহমান।